সো হেল্ল' এভৰিৱান, আপোনালোকে হেল্পিং এগ্ৰ আছামৰ অন্য এটি নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক এটা আপডেট দিব গৈ আছোঁ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ কাউন্সিলিঙৰ ওপৰত। সো কাউন্সিলিঙত আপোনালোকে কি কি ডকুমেণ্টছ লৈ যাব লাগিব, ফাইনেল লিষ্টটো আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে প্ৰভাইড কৰিছে। সো আপোনালোকে সেই ডকুমেণ্টছ কেইটা আপোনালোকে সেলফ এটেষ্ট কৰি লৈ যাব লাগিব, অৰিজিনেল লগতে জেৰক্স কপি। সো আপোনালোকক মই এতিয়া লিষ্টটো দেখাই দিম কোনকেইটা ডকুমেণ্টছ আপোনালোকে লগত লৈ যাব লাগিব। সো তাৰ আগত চেনেলটো সাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো দবাই ৰাখিব, কাৰণ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যিকোনো ইনফৰমেশ্যন আমাৰ চেনেলৰ থ্ৰুদি আপোনালোকে পাই থাকিব। সো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সো ইয়াতে প্ৰথমতে দিয়া আছে আপোনালোকৰ অৰিজিনেল ডকুমেণ্টছ ৰিকুৱাৰ্ড ফৰ ভেৰিফিকেশ্যন। সো মই আগতেও ভিডিঅ'বিলাকত কৈছোঁ যে আপোনালোকৰ ডকুমেণ্টছ কেইটা জেৰক্স লৈ যাব লাগিব, লগতে আপোনালোকৰ সেই জেৰক্সৰ অৰিজিনেল কপিটো লৈ যাব লাগিব, কাৰণ অৰিজিনেল কপিটো আপোনালোকৰ ভেৰিফিকেশ্যন কৰা হয়। সো ভেৰিফিকেশ্যনৰ কাৰণে অৰিজিনেল কপিখিনি দেখাব লাগিব। সো কি কি ডকুমেণ্টছ লাগিব আপোনালোকক মই লিষ্টটো দেখাই দিছোঁ। সো প্ৰথমতে লাগিব একনলেজমেণ্ট শ্বীট ফৰ দ্য সাবমিটেড এপ্লিকেশ্যন। সো একনলেজমেণ্ট শ্বীটটো কি হয় বহুত ষ্টুডেণ্টে নাজানে। সো একনলেজমেণ্ট শ্বীটটো আপোনালোকে ক'ত পাব, আপোনালোকৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড প্ৰথমতে আপোনালোকে এপ্লিকেশ্যনৰ টাইমত পাইছিলে, আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি অফিচিয়েল ৱেবছাইটত গৈ কিনে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দি আপোনালোকে ডেছবৰ্ডত যাব। ডেছবৰ্ডত যোৱাৰ পিছত আপোনালোকে একনলেজমেণ্ট শ্বীটটো পাব। সো তাৰ পৰা আপোনালোকে ডাউনলোড কৰি সেইটো লগতে লৈ আহিব। দেন নেক্সট আছে CETUG 2025 স্ক'ৰ কাৰ্ড। সো আপোনালোকৰ যোনটো ৰিজাল্ট দিছে, ৰিজাল্ট দিয়াৰ পিছত আপোনালোকে যোনটো মাৰ্কশ্বিট পাইছে, মানে য'ত পাৰ্চেণ্টেজ লিখা আছিলে ফিজিক্স, কেমেষ্ট্ৰি, বটানী, জুলজি, লগতে আপোনালোকৰ কমন ৰেংক দিয়া আছিলে। সো সেই স্ক'ৰ কাৰ্ডটো আপোনালোকৰ লগত লৈ আহিব লাগিব। দেন ক্লাছ 10 এণ্ড ক্লাছ 12 মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট। সো আপোনালোকৰ ক্লাছ 10 আৰু ক্লাছ 12ৰ মাৰ্কশ্বিটো লাগিব, লগতে আপোনালোকৰ পাছ চাৰ্টিফিকেটো লাগিব। সো ইয়াতে কি কৈছে, আপোনালোকৰ যোনকেইটা ষ্টুডেণ্টৰ অৰিজিনেল মাৰ্কশ্বিটো নাই, ডিজিলকাৰত আছে, সো তেওঁলোকে ডিজিলকাৰৰ পৰা আনিলেও তেওঁলোকৰটো একচেপ্ট কৰিব, কাৰণ ডিজিলকাৰৰ যোনকেইটা চাৰ্টিফিকেট থাকে সেইটো ভেৰিফাইড থাকে। সো আপোনালোকে যিকোনো গভৰ্ণমেণ্ট কামত ডিজিলকাৰৰ চাৰ্টিফিকেট কেইটা আপোনালোকে ইউজ কৰিব পাৰে। সো যিহেতু পাছ চাৰ্টিফিকেটটো সেৱা বোৰ্ডৰ কাৰণে জৰুৰী হয়, কাৰণ CBSE ষ্টুডেণ্টৰ মাৰ্কশ্বিটৰ লগতে পাছ চাৰ্টিফিকেট থাকে। সো সেৱা ষ্টুডেণ্টে মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট বেলেগকৈ আনিব লাগিব। দেন নেক্সট আছে পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট। সো PRCটো মেণ্ডাটৰী হয়, PRCটো আপোনালোকে অৰিজিনেল লৈ যাব, লগতে জেৰক্স লৈ যাব। সো এপ্লিকেশ্যন ৰিচিভড উইল নট বি একচেপ্টেড। সো বহুত ষ্টুডেণ্টে সোধে যে PRC এপ্লাই কৰিছোঁ, এতিয়ালৈকে PRCটো অহা নাই, তেওঁলোকে PRC ৰিচিভটো লৈ গ'লে হ'ব নেকি? সো PRCৰ আপোনালোকে ইয়াতে দেখা পাইছে ক্লিয়াৰলি লিখা আছে যে এপ্লিকেশ্যন ৰিচিভটো এলাউ নকৰে। দেন ভেলিড প্ৰুফ অফ এজ। সো আপোনালোকে এজ প্ৰুফৰ কাৰণে বাৰ্থ চাৰ্টিফিকেট লৈ যাব পাৰে, বা ক্লাছ 10ৰ এডমিট কাৰ্ড লৈ যাব পাৰে, এনিথিং। মোৰ প্ৰিভিয়াছ ভিডিঅ'ত কৈছোঁ কি কি আপোনালোকে লৈ যাব লাগিব ভেলিড প্ৰুফৰ কাৰণে। সো আপোনালোকে সেই ভিডিঅ'টো চাব পাৰে, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ লিংকটো থাকিব। দেন নেক্সট দিয়া আছে ভেলিড কেটেগৰী চাৰ্টিফিকেট। সো কেটেগৰী চাৰ্টিফিকেট এটা কি কি আছে আপোনালোকে দেখা পাইছে, OBC NCL, SC ST, দেন EWS। সো আপোনালোকৰ যি যি কেটেগৰী আছে, সো কেটেগৰীৰ যোনটো চাৰ্টিফিকেট সেইটো আপোনালোকে লগত লৈ আহিব লাগিব। দেন অনলি কেণ্ডিডেটছ হোল্ডিং এ ভেলিড OBC NCL certificate on the date of counseling will be considered for OBC reservation. সো যিকোনো ইয়াতে OBC হওক বা আপোনালোকৰ EWS হওক বা TGL, মৰাণ, মটাক, যিকোনো এনি কেটেগৰী, যদি আপোনালোকৰ কেটেগৰীৰ চাৰ্টিফিকেটটো নাথাকে তেনেহ'লে আপোনালোকৰ আনৰিজাৰ্ভত এডমিশ্যনটো ল'ব লাগিব। আৰু যদি আপোনালোকে কেটেগৰী চাৰ্টিফিকেটটো দেখাব পাৰে তেনেহ'লে আপোনালোকে পাৰ্টিকুলাৰ কেটেগৰীত এডমিশ্যনটো ল'ব পাৰিব। সো সেইটো ধ্যান ৰাখিব। দেন ৰেলিভেণ্ট চাৰ্টিফিকেটছ ইন ছাপৰ্ট অফ এনি কোটা ক্লেইম, যেনেকৈ দিয়া আছে, যেনে ডিফেন্স কোটা আছে, ফ্ৰীডম ফাইটাৰ আছে, ডিফাৰেণ্টলি এবল্ড আছে, স্পৰ্টছ আছে। সো এনি আপোনালোকৰ যিকোনো কেটেগৰীৰ আপোনালোকৰ ভেলিড চাৰ্টিফিকেটটো লাগিব। দেন নেক্সট দিয়া আছে মেডিকেল চাৰ্টিফিকেট ইছ্যুড বাই এ গভৰ্ণমেণ্ট মেডিকেল অফিচাৰ এজ পাৰ দ্য ফৰ্মেট গিভেন ইন দ্য ইনফৰমেশ্যন বুলেটিন। সো আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যোনটো ফৰ্মেট আছে মেডিকেল ফিটনেছ চাৰ্টিফিকেটৰ কাৰণে, সেইটো ইনফৰমেশ্যন বুলেটিনত আপোনালোকে পাব। সো যিসকল ষ্টুডেণ্টে পোৱা নাই মোক মেছেজ কৰিলে মই হোৱাটছএপত দি দিম। সো সেই ভেলিড যোনটো AU ফৰ্মেটৰ মেডিকেল ফিটনেছ চাৰ্টিফিকেটটো যিকোনো এটা গভৰ্ণমেণ্ট হস্পিটেলৰ পৰা আপোনালোকে চাইন কৰি এলং উইথ চিল, ঠিক আছে, সেই হস্পিটেলৰ চিলটো লগাই আপোনালোকে লৈ আহিব। দেন নেক্সট আছে গেপ চাৰ্টিফিকেট ইফ এপ্লিকেবল। যদি কিছুমান ষ্টুডেণ্টে গেপ দিছে এবছৰ বা দুবছৰ, সো তেওঁলোকৰ কাৰণে গেপ চাৰ্টিফিকেট লাগিব। যিসকল ষ্টুডেণ্টে ফ্ৰেচাৰ্ছ হয় তেওঁলোকৰ গেপ চাৰ্টিফিকেট নালাগে, মানে যিসকল ষ্টুডেণ্টে ৰিচেণ্ট ইয়াৰত পাছ কৰিছে HS, সো তেওঁলোকৰ গেপ চাৰ্টিফিকেট নালাগে। আৰু যিসকল ষ্টুডেণ্টে গেপ দিছিলে তেওঁলোকৰ গেপ চাৰ্টিফিকেট লাগিব। আৰু আপোনালোকে ক'ৰ পৰা আনিব, ইন দ্য প্ৰেছক্ৰাইব ফৰ্মেট ফ্ৰম দ্য ইনফৰমেশ্যন বুলেটিন চাৰ্টিফাইড বাই দ্য অফিচাৰ ইনচাৰ্জ অফ দ্য লোকেল পুলিচ ষ্টেচন ফৰ কেণ্ডিডেটছ উইথ এ গেপ বিটুইন পাছিং 10+2 এণ্ড দ্য কাৰেণ্ট ইয়াৰ। মানে আপোনালোকৰ যোনটো নিয়াৰ বাই পুলিচ ষ্টেচন আছে তাৰ পৰা চাইনটো কৰাই আনিব লাগিব গেপ চাৰ্টিফিকেট। দেন একাডেমিক বেংক অফ ক্ৰেডিট ABC ৰেজিষ্ট্ৰেশ্যন ডকুমেণ্টছ
if the registration number could not be verified through the application portal. So আপোনালোকৰ যোনটো ABC ID আপোনালোকে বনাইছিলে সেই ABC ID টো আপোনালোকে লৈ যাব কাৰণ কাউন্সিলিংত সেই ABC ID টো চেক কৰিব সো নেক্সট দি আছে ডকুমেন্টস নিডেড টু বি সাবমিটেড সো কিছুমান ডকুমেন্টস আপোনালোকে সাবমিট কৰিব লাগিব কি ডকুমেন্টস সাবমিট কৰিব লাগিব আপোনালোকে দেখা পাইছে একনলেজমেন্ট শীট অফ দা সাবমিটেড এপ্লিকেশন দেন CETUG স্কোৰ কাৰ্ড self certified copies of all the above documents medical certificate in original gap certificate in original so আপোনালোকে gap certificate আৰু medical fitness certificate টো xerox কৰি লৈ না যাব কাৰণ হেতু আপোনালোকে সাবমিট কৰিব লাগিব original copy টো আপোনালোকে সাবমিট কৰিব লাগিব আৰু বাকি যিমান আছে আপোনালোকৰ ক্লাছ 10 ৰ মাৰ্কশিট ক্লাছ 12 ৰ মাৰ্কশিট আপোনালোকৰ যোনটো এজ প্রুফৰ কাৰণে যোনটো সাৰ্টিফিকেট লৈ যাব লগতে আপোনালোকৰ পাসিং সাৰ্টিফিকেট ঠিক আছে বাকি যিমান সাৰ্টিফিকেট আছে গুটেকেটা আপোনালোকে xerox লৈ যাব only medical fitness certificate আৰু gap certificate টো আপোনালোকে original copy লৈ যাব কাৰণ এটো আপোনালোকে জমা দিব লাগিব সো বাকি আপোনালোকৰ যিমান original certificate কিটা আছে যেনে আপোনালোকৰ ক্লাছ 10 ৰ মাৰ্কশিট ক্লাছ 12 ৰ মাৰ্কশিট এই সাৰ্টিফিকেট কিটা আপোনালোকক ঘূৰাই দিয়া হ'ব জাস্ট ভেৰিফিকেশনৰ কাৰণে আপোনালোকৰ পৰা চাব সো লগতে আপোনালোকৰ কি পেমেন্টৰ বিষয় অলপ চাব কাৰণ পেমেন্টটো আপোনালোকে কৰাৰ পিছতে আপোনালোকৰ যোনটো আপোনালোকৰ সিট সেই সিটটো কনফাৰ্ম হ'ব সো আফটাৰ পেমেন্ট your seat will be confirmed সো আপোনালোকে মেক শিওর কাউন্সিলিংৰ দিনাখনে আপোনালোকৰ যোনটো পেমেন্ট হেতু আপোনালোকে কমপ্লিট কৰিব সো আজিৰ ভিডিওটো ইমানখিনি আছিল সো আপোনালোকে কাউন্সিলিংত যোৱাৰ আগত মেক শিওর আপোনালোকে এই ডকুমেন্টস কিটা লগতে লৈ যাব যিসকল ষ্টুডেন্টৰ 24 জুলাইত বা 25 জুলাইত কাউন্সিলিংটো আছে তেওঁলোকৰ কাৰণে ভালেই হৈছে আগতীয়াকে গম পাই গৈছে সো তেওঁলোকে এতিয়াৰ পৰাই ডকুমেন্টস কিটা ৰেডি ৰাখক আৰু যোন কেটা ষ্টুডেন্ট এতিয়ালৈ যোৱা নাই বা কাইলে 23 জুলাইত কাউন্সিলিংটো আছে তেওঁলোকও পাৰিলে এই ডকুমেন্টস কিটা লগতে লৈ যাব যাতে প্ৰবলেম নহয় থ্যাংক ইউ